নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। তো আজি মই ভিজিট কৰিবৰ কাৰণে আমাৰ ওদালগুৰি জিলাৰ টংলালৈ আহিছোঁ। তো এই খেতিৰ বিধান, মালচিং পেপাৰ, ফাৰ্টিলাইজাৰ আৰু পোকৰ ঔষধ যি লাগে সবখিনি মই নিজে কিনি পঠিয়াইছিলোঁ। তো দাদাই ধুনীয়াকৈ জলকীয়া খেতি কৰিছে মালচিং পেপাৰ লগাই। তো আপোনালোকে যদি ভাবিছে যে আমিও এনেকুৱা ধৰণৰ খেতি কৰিম, কোনে কৈছে যে আমাৰ টংলাৰ দাদা বাইদেউসকলে খেতি কৰিব নোৱাৰে? চাওক কিমান ধুনীয়াকৈ খেতি কৰিছে। মই যিমান পৰিমাণে ৰাসায়নিক সাৰ খটাব দিছিলোঁ সিমানেই খটাইছে, যিমান পৰিমাণে গোবৰ সাৰ দিব দিছিলোঁ সিমানেই খটাইছে, আৰু যিমান ফাৰ্টিলাইজাৰ দি কিনে মই লগাব দিছিলোঁ সিমানেই খটাইছে। তাৰপিছত লগালে। তো ইয়াত অলৰেডি ধৰক 1 বিঘা মাটিৰ জলকীয়া খেতিত অলৰেডি পুলিবিলাক লগাইছে। লগোৱা আজি 15 দিন হৈ গ'ল। তো গছবিলাক একদম পূৰা চিকচিকীয়া হৈছে, দেখাত বহুত ভাল লাগিছে। এটা পুলিৰ পৰা আৰু এটা পুলিৰ দূৰত্ব দিছে 18 ইঞ্চি, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব দিছে 18 ইঞ্চি দি কিনে লগাইছে। তো পুলিবিলাকৰ দেখাত একদম পূৰা ভাল লাগি আহিছে, দেখাত একদম সুন্দৰ। তো কথা হ'ল বন্ধুসকল, যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতি মতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। তো প্ৰতি বিঘাত গোবৰ দিব দিছিলোঁ মই 1.5 গাড়ী। গোবৰ 1.5 গাড়ী দিলে। ফাৰ্টিলাইজাৰ কোনবিলাক দিছিলোঁ? এটা আছিল গ'ল্ড স্পেচিয়েল চয়েল 1 বিঘা মাটিত 5 কিলো, গ্ৰিফিন 5 কিলো, তাৰপিছত জিভা 26 5 কিলো, তাৰপিছত ভু এক্টিভ দিব দিছিলোঁ 3 কিলো। এইখিনি দিয়াৰ পিছত আগতে গোবৰ দিলে, তাৰপিছত ময়ালে ধূলিময় কৰালে, তাৰপিছত মালচিং পেপাৰ দিয়াৰ আগমুহূৰ্তত এই দানাবিলাক দিলে, ভিটি বনাই তাৰপিছত এই পুলিবিলাক লগাইছে। কিন্তু পুলিবিলাক কিন্তু আগতীয়াকৈ নাৰ্চাৰী আকাৰে বনাই লৈছিল। তাৰপিছত ঠায়ে ঠায়ে লগাই দিছে, একদম পূৰা লাইন বাই লাইন। তো আপোনালোকে অযথা সময় নষ্ট নকৰিব, আপোনালোকেও এনেকুৱা ধৰণৰ খেতিত লাগি যাওক, মই তাৰে কামনা কৰিলোঁ। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব, যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। আপোনালোকৰ এটা এটা কমেণ্টৰ, এটা এটা শ্বেয়াৰৰ কাৰণে বহুত দাদা বাইদেউসকলে এনেকুৱা ধৰণৰ খেতি বাতি কৰিবৰ কাৰণে আগ্ৰহী, মনোযোগী হ'ব। তো কথা হ'ল, এই মালচিং পেপাৰ দি যে আপোনালোকে লগোৱাৰ আগমুহূৰ্ততে আপোনালোকে যিখিনি ফাৰ্টিলাইজাৰ দিব লাগে, যিমানখিনি ঔষধ দিব লাগে, তাৰমানে কি বুলি ক'লোঁ, যিমানখিনি মাটিত দিব পৰা ফাৰ্টিলাইজাৰ এইখিনি আৰু ৰাসায়নিক সাৰ যিমান আছে এইখিনি আগতীয়াকৈ দি আপোনালোকে লগাই দিলে হ'ল। মালচিং পেপাৰ দিলে খেতিত ঘাঁহ নুঠিব, মাটি উৰ্বৰ হৈ থাকিব। ছুপাৰ ফছফেট 50 কিলো দি ল'ব, পটাছ 15 কিলো দিব, ইউৰিয়া 15, DAP 15 কিলো দি হাল মাৰিব। তাৰপিছত আপোনালোকে ভিডিঅ' সহকাৰে বনাই তাৰপিছত ফাৰ্টিলাইজাৰ দিব, বাছ তাৰপিছত লগাব। তো আজিলৈ এৰিলোঁ, পৰৱৰ্তী ভিডিঅ'ত যাতে পুনৰাই লগ পাওঁ। ধন্যবাদ।